যেহেতু এলায়েন্সৰ কথাটো আহিছে, সহযোগী দল হিচাপে কংগ্ৰেছৰ সহযোগী দল হিচাপে ৰাইজৰ দল AJP, CPI, CPM আলোচনাবিলাক আমাৰ চলি আছে। এতিয়ালৈকেও যিটো ফাইনেল হোৱা নাই, তথাপিও এলায়েন্সত আমাৰ যে এলায়েন্স হ'ব, যোৱাকালিও আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টভাৱে প্ৰেছ মিটত কৈছে যে এলায়েন্স হ'বই। ইউডিএফ নাথাকিব নেকি এলায়েন্সত? নাই, AIDF লোৱাতকৈ বিজেপি লোৱাই ভাল। বিজেপিৰ যি চৰিত্ৰ আৰু AIDFতো একেই, গতিকে তাততো আৰু বেলেগ নাই। আৰু AIDFটো আছে অকল বিজেপি দলক সহায় কৰাৰ কাৰণে। আপোনালোকে যদি চাই, এতিয়া আমাৰ AIDF দলৰ কামাণ্ডেণ্ট বদৰুদ্দিন আজমল ডাঙৰীয়া কালিও আমাৰ ওলাইছে যে তেওঁ মিডিয়াৰ আগতেই কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পিছত তেওঁলোকৰ আগৰৰ ব্যৱসায়ত কোনো ধৰণৰ বাধা বিঘিনি নাই, চব খোলা কৰি দিছে, আৰু তেওঁ ভাল মুখ্যমন্ত্ৰী, তেওঁৰ লগত আছে, এইবিলাক কথা কৈয়ে আছে। আচলতে আমাৰ সংখ্যালঘু জনসাধাৰণক তেওঁলোকে ব্যৱহাৰ কৰি ব্যৱসায়িক মুনাফাটো লুটি আছে AIDF দলে। গতিকে অসমৰ ৰাইজে এইবিলাক কথা চিন্তা চৰ্চা কৰি থৈছে আৰু যোৱা লোকসভা নিৰ্বাচনত তাৰ ফল দেখাই দিছে। আৰু এইবাৰো এই লোকসভা আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনত আপোনালোকে চাব, সংখ্যালঘু জনসাধাৰণে এই AIDF দলক সম্পূৰ্ণভাৱে তেওঁলোকক বহিষ্কাৰ কৰিব। তেওঁলোক কোনো ধৰণৰে তেওঁক ভোট নিদিয়ে আৰু এজনো বিধায়ক AIDFৰ পৰা জিকিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।